যিজন শৃংখল চলিহাই মিয়া শ্ৰমিক যাব নালাগে মিয়াক লৈ ৰাজনীতি আৰম্ভ কৰিছিলে সেই শৃংখল চলিহাই এতিয়া মিয়া শ্ৰমিক নিবলৈ আৰম্ভ কৰিছে। শৃংখল চলিহাৰ নেতৃত্বত এতিয়া মিয়া শ্ৰমিক উজনিলৈ গৈ আছে। বৰ লাজৰ কথা, বৰ দুখৰ কথা। শিৱসাগৰ ডিব্ৰুগড়ৰ যিসমূহ ইটা ভাটা আছে সেই ইটা ভাটাসমূহত হাজাৰ হাজাৰ শ্ৰমিক লৈ গৈ আছে। আজিকালি সৰু সুৰা গাড়ী ভাড়া কৰি আৰু সেই গাড়ীবোৰ শৃংখল চলিহাই ভাড়া কৰি দিয়ে, যিসমূহ গাড়ীৰে বৰ্তমান উজনিলৈ মিয়া শ্ৰমিক লৈ গৈ আছে। যেতিয়া উজনি অসমৰ আমি কথাবিলাক গম পালোঁ যে শৃংখল চলিহা বা বিভিন্ন দল সংগঠনে উজনিত সংখ্যালঘু মিয়া শ্ৰমিকসকলক মাৰপিট কৰি আছে, অত্যাচাৰ কৰি আছে, টকা পইচা নিদিয়ে, তেতিয়া আমি নেমচুৱে শ্ৰমিকসকলক যাবলৈ আমি মানা কৰিছোঁ। তাৰপিছত এতিয়া বিশেষ সূত্ৰে আমি গম পালোঁ যে শৃংখল চলিহাৰ নেতৃত্বত এতিয়া মিয়া শ্ৰমিক উজনিলৈ গৈ আছে। বৰ লাজৰ কথা, বৰ দুখৰ কথা যে যিজন শৃংখল চলিহাই মিয়া শ্ৰমিক যাব নালাগে মিয়াক লৈ ৰাজনীতি আৰম্ভ কৰিছিলে সেই শৃংখল চলিহাই এতিয়া মিয়া শ্ৰমিক নিবলৈ আৰম্ভ কৰিছে। আজি বিশেষ সূত্ৰে গম পাইছোঁ যে শৃংখল চলিহাই উজনিলৈ ইটা ভাটাসমূহলৈ, বিশেষকৈ শিৱসাগৰ ডিব্ৰুগড়ৰ যিসমূহ ইটা ভাটা আছে সেই ইটা ভাটাসমূহত হাজাৰ হাজাৰ শ্ৰমিক লৈ গৈ আছে। আমি কিছুমান বাছ ঘূৰাই দিছিলোঁ আৰু এতিয়া আমি জানিবলৈ পাৰিছোঁ যে শৃংখল চলিহা ডাঙৰীয়াই ট্ৰেইনেৰে, ৰেলেৰে তেওঁ শ্ৰমিক লৈ গৈ আছে। তেওঁ সৰু সুৰা গাড়ী ভাড়া কৰি শ্ৰমিক লৈ গৈ আছে। তেওঁ দিনত আগতে 900 বাছত শৃংখল চলিহাই আগতে মানে 900 বাছত মিয়া শ্ৰমিক গৈছিলে। আজিকালি সৰু সুৰা গাড়ী ভাড়া কৰি আৰু সেই গাড়ীবোৰ শৃংখল চলিহাই ভাড়া কৰি দিয়ে, যিসমূহ গাড়ীৰে বৰ্তমান উজনিলৈ মিয়া শ্ৰমিক লৈ গৈ আছে। গতিকে হয়তো আমাৰ এটা ধাৰণা হৈছে যে শৃংখল চলিহাৰ কাৰোবাৰ লগত বুজাবুজি হৈছে আৰু বুজাবুজি হোৱাৰ পাছত এতিয়া মিয়া শ্ৰমিক মানে উজনিলৈ নিব আৰম্ভ কৰিছে। গতিকে এটা কথা, শৃংখল চলিহাৰ কথা শুনি বা বেলেগ কাৰোবাৰ কথা শুনি যিসকল মিয়া শ্ৰমিক উজনিলৈ ইতিমধ্যে গৈ পাইছে সেইসকলৰ ওপৰত যদি ভৱিষ্যতে কোনোবাই আক্ৰমণ কৰে, ভৱিষ্যতে যদি এই শ্ৰমৰ ধন তেওঁলোকক নিদিয়ে, তাৰ বাবে কিন্তু সেই শ্ৰমিকসকল যিমান দায়ী হ'ব তাৰ সমানে দায়ী কিন্তু এই শৃংখল চলিহা, লগতে যিসকলে তেওঁলোকক মাৰপিট কৰিব সেইসকল হ'ব। গতিকে আজিও কৈ দিছোঁ যে উজনিত মাৰ খাবলৈ মিয়া শ্ৰমিক নাযাব। নিজৰ যি ধন, প্ৰাপ্যৰ ধন, সেই ধন হেৰাবলৈ আপোনালোকে উজনিলৈ নাযাব। আপোনালোকে প্ৰয়োজন হ'লে উজনিৰ পৰিৱৰ্তে অসমৰ বাহিৰলৈ যাওক। আপোনালোকে হায়দৰাবাদ যাওক, আপোনালোকে চেন্নাই, বেংগলোৰ, নাগালেণ্ড, বিভিন্ন ৰাজ্যত যাওক। কাৰণ নিজৰ ৰাজ্যৰ উজনিত এতিয়া মিয়াৰ নিৰাপত্তা নাই। য'ত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিব নোৱাৰে, য'ত DJPয়ে নিৰাপত্তা দিব নোৱাৰে, আপোনালোক মিয়া শ্ৰমিক কাৰ সাহসত সেই উজনিলৈ যাব? এটা কথা আপোনালোকে জানে যে শ্ৰমিকৰ যি নিৰাপত্তা, এই নিৰাপত্তা অসমৰ বাদে বাকী ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্য আছে প্ৰতিটো ৰাজ্যতে শ্ৰমিকৰ নিৰাপত্তা আছে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা আছে আৰু যি শ্ৰমৰ ধন সেই ধন মানে আদায় দিয়াত চৰকাৰে সহায় কৰে। কিন্তু উজনিত যিটো দেখা পোৱা গৈছে, এই ক্ষেত্ৰত আমি বুজিবলৈ পাৰিছোঁ যে অসম চৰকাৰে এইসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, DGP ডাঙৰীয়াক মই অনুৰোধ জনাম যে আপোনালোকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ পৰা শিক্ষা লওক যে মানুহক কেনেকৈ নিৰাপত্তা দিব লাগে, শ্ৰমিকক কেনেকৈ নিৰাপত্তা দিব লাগে। আৰু যদি শ্ৰমিকক নিৰাপত্তা দিয়া নহয় তেতিয়াহ'লে কিন্তু বিভিন্ন উদ্যোগ বন্ধ হৈ যাব, বিভিন্ন কল কাৰখানা বন্ধ হৈ যাব, বিভিন্ন ইণ্ডাষ্ট্ৰী বন্ধ হৈ যাব। আৰু এই ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ গ'লে অসমৰ অৰ্থনৈতিক অৱস্থা দেউলীয়া হৈ পৰিব। শ্ৰমিক অৰ্থনৈতিক যি অৱদান, শ্ৰমৰ বিনিময়তহে মানে দেশ এখন উন্নত হয় বা সমাজ এখন উন্নত হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি শ্ৰমিকক নিৰাপত্তা দিয়ক।